মই বৰ্তমান আছোঁ মেকিপুৰত। মোৰ লগত আছে পিংকুমণি দাস, ওপৰ নাজিয়া। এখেতে ৰেডিমেড ৱাল নগাঁৱত গৈ শিকি আহিছে। নগাঁও নহয়, অসমৰ বাহিৰত 9 শিকি আহিছিলে আৰু অসমত এতিয়া এনেকুৱা ৱাল জনপ্ৰিয় হৈ গৈছে। আমাৰ লগত আছে পিংকুমণি দাস। আমি পিংকুমণি দাসৰ লগত কথা পাতিম আৰু কথা পাতি ৰাইজক দেখুৱাম যে এখন ইটা আনি ৱাল গাঁঠিলে কি খৰচ হয় আৰু এইভাগে ৰেডিমেড ঘৰতে কেঁচা ডাঠ চিমেণ্ট বালিয়ে যিখন ৱাল তৈয়াৰ কৰি ৰেডিমেড বনাই দিয়া হয় আৰু সেইখনৰ কেনেকুৱা পাৰ্থক্য, আমি পিংকুমণি দাসৰ ওচৰলৈ যাম। পিংকু, তুমি এই কামখিনি যে কৰিছা, এই ক'ত শিকি আহিছিলা? কামখিনি মই প্ৰথম পাইছিলোঁ ইউটিউবত পাই মই নয়দা পালোঁগৈ। নয়দাত গৈ মই নয়দাত শিকিলোঁ। কমপ্লিট 10 দিন তাত থাকি মেলি কামখিনি শিকি লগতে মেচিনো লৈ আহিলোঁ। মেচিন লৈ আহি বৰ্তমান আমাৰ অসমীয়া যুৱক 6জনক লগত লৈ ব্যৱসায়টো আগবাঢ়ি আছোঁ। এতিয়া ধৰা এখন ৱাল বনালে ইটা কিনি কিমান খৰচ হয় আৰু তোমাৰ কিমান খৰচ হ'ব? ইটাৰে যদি আপোনাৰ বৰ্তমান আপুনি এই বাউণ্ডেৰীটো চাইছে, এই বাউণ্ডেৰীটো আপোনাৰ 10,000 ইটা লাগিব। আপোনাৰ 10,000 ইটাৰ দাম আজিৰ তাৰিখত 1,30,000 টকা। কিন্তু এই কমপ্লিট বাউণ্ডেৰী কামটো কৰি শেষ হৈ গ'ল, কিন্তু 1 লাখ টকাও বিল নহয়। মানে আপোনাৰ মুঠতে 40% মালিকৰ বাচি যাব আৰু দেখিবলৈও ধুনীয়া হয়। আৰু আপুনি এইটো মই এটা চিম্পুল পোষ্ট আপোনাক দেখাইছোঁ। এই বস্তুটো আপুনি হিলাই চাওকচোন, আপোনাৰ 2টা পোষ্ট, বেলেগেতো লগ ধৰাই নাই, অকল মাত্ৰ 2টা পোষ্টে আপুনি হিলাই চাওকচোন এই বৰ্ডখন। কাৰণ কালি পুতিছোঁ, আজি বৰ্ড লগাইছোঁ। গতিকে সম্পূৰ্ণ ৱালত আৰু লাইফ টাইমটো ইটাতকৈ বেছি আছে, কাৰণ এইটো ঢেলাই হয়। ইটাটো ইমান লাইফ টাইম নাপায়, কাৰণ প্লাষ্টাৰ নকৰিলে ভিতৰৰ বালি মছলাটো খুব সোনকালে তাৰ যিটো কেপাচিটি থাকে কেপাচিটিটো কমি যায়। কিন্তু এইটো ঢেলাই কেপাচিটিটো আপোনাৰ ইটাত ধৰা পানী খুৱাব লাগে, ইয়াত পানী চানী? ইয়াত পানী খুৱাওঁ আমি। যেতিয়া ডেলিভাৰী দিওঁ, ডেলিভাৰী দিয়াৰ মিনিমাম 15 দিনৰ পৰা 20 দিনৰ ভিতৰত আমি পানী খুৱাই মেলি কমপ্লিট ইয়াৰ ষ্ট্ৰেংথটো আনিহে ডেলিভাৰী দিওঁ। আৰু ষ্ট্ৰেংথ যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি ডেলিভাৰী নিদিওঁ। এতিয়া নাজিয়া, তুমি ওপৰ নাজিয়া, তাত তোমাৰ পূৰা প্ৰজেক্ট এটা বনাই লৈছা। হয়। তাৰপৰা বিভিন্ন ঠাইত ডেলিভাৰী দি আছা। হয়। এতিয়া কেনেকুৱা পাইছা তুমি? ব্যৱসায়টো ঠিকেই পাইছোঁ আৰু মানুহেও সঁহাৰি জনাইছে আৰু বুজি উঠিছে যে ইটাতকৈ এই বস্তু লগালে তেওঁলোকৰ নিজেই লাভজনক হয় আৰু কষ্টও নাই। খুব বেছি ডাঙৰ কম্পাউণ্ড এটা কৰিবলৈ খুব বেছিতকৈ বেছি বহুত ডাঙৰ 1000 স্কোৱাৰ ফুটৰ কাম এটা কৰিবলৈ আমাক 10 দিন সময় লাগে মাত্ৰ। গতিকে আৰু মালিকৰ কোনো জঞ্জাল নাই। মালিকে মাত্ৰ আমাক জেগাডোখৰ দেখুৱাই দিলেই হ'ল, বোলে এইটো এৰিয়া আপুনি মাৰি দিয়ক। আমি কমপ্লিট মাৰি মেলি মালিকক জোখটো দিওঁ যে ইমান স্কোৱাৰ ফুট হ'ল। গতিকে মালিকৰ কোনো তাত মিস্ত্ৰীৰ লগত লাগি থাকিব নালাগে বা মালিকে কিবা শিল বালি যোগান ধৰিব নালাগে। যি কৰিব লাগে আমিয়ে কৰোঁ। এইটো কিমান দিন যাব বা বেলেগবোৰৰ লগত ইয়াৰ পাৰ্থক্য কি আছে? বেলেগবোৰৰ লগত পাৰ্থক্য মানে কি, আপোনাৰ প্ৰথম কথা হ'ল মালিকৰ কোনো সময় নালাগে। মালিকে সময় নোহোৱাকৈ দুদিনৰ ভিতৰত আমি এখন ৱাল আজিয়ে কমপ্লিট হ'ল। কালি গধূলি আমি পোষ্ট পুতি থৈ গৈছোঁ, আজি প্লেট লগাই দিছোঁ। গতিকে আপোনাৰ 1000 স্কোৱাৰ ফুটৰ কাম এটা কৰিবলৈ হ'লে মই কৈছোঁ আগতে খুব বেছি 10 দিন লাগে কমপ্লিট। মানে এই পোষ্টটো নহ'লে 10 দিন নালাগে। আমি পোষ্টটোত যদি ঢেলাই নিদিওঁ বুলি কওঁ, একেদিনা আমি এটা পোষ্ট পুতি গ'লোঁ, পিছৰ দিনা আমি প্লেট লগাই দিব পাৰোঁ। গতিকে মালিকৰ কষ্ট নহয় বিশেষকৈ, আৰু পইচাটো লাভ হয়। তোমাৰ লাভজনক হয়। তুমি এতিয়া বিভিন্ন ঠাইত কৰিছা, এই ৰাইজে আঁকোৱালি লৈছে। যথেষ্ট ধুনীয়া সঁহাৰি সকলোৰে। এতিয়া এতিয়া মেকিপুৰতে আমাৰ মুক্তাপ্পা ঘৰত এইটো প্ৰথম কাম। ইয়াতে যথেষ্ট সঁহাৰি পাইছোঁ। কণ্টেক্ট নাম্বাৰ এতিয়ালৈকে মই 30জন মানক বিলালোঁ। বঢ়িয়া। আৰু 30জন মানক বিলালোঁ, তাৰে 2জন মানে মোক গেলেকীত কাম চাবলৈ মাতি থৈ গৈছে ইয়াত কথা পাতিবলৈ আহোঁতে। গতিকে সঁহাৰি যথেষ্ট ধুনীয়া সঁহাৰি। ৰাইজে বুজি উঠিছে যে লাভ হয় এই বস্তুটো। ইটা ৱালতকৈ যথেষ্ট লাভ হয়, কাৰণ আজিৰ তাৰিখত ইটা আপোনাৰ 13,000 টকা। গতিকে 13,000 টকা আপোনাৰ এইটো ৱালত আপোনাৰ এই বাউণ্ডেৰীটোতে মই একদম চিম্পুল উদাহৰণ এটা দিছোঁ। এই বাউণ্ডেৰীটোত আপোনাৰ বনাবলৈ গ'লে কমপ্লিট আপোনাৰ 9-10 হাজাৰ ইটাই লাগি গ'ল। আপুনি 10,000 ধৰকচোন, 10,000 ইটা 1,30,000 টকা। বাকী চিমেণ্ট আছে, বালি আছে, হাজিৰা আছে। কিন্তু এই গোটেই কম্পাউণ্ডটো মিনিমাম মই আনুমানিক মোৰ হিচাপে দিছোঁ 1 লাখ টকা হ'ব কি নহয় তোমাৰ খৰচত? মোৰ খৰচত। ইভাগেতো মিস্ত্ৰী সমান বস্তু যায়, মানে 1 লাখ টকাৰ বস্তু হ'লে মিস্ত্ৰী 1 লাখ টকা হাজিৰা হৈ যায়। কিন্তু ইয়াত কমপ্লিট হৈ গৈছে। মই আনুমানিক হিচাপ এটা কৰিছিলোঁ 1 লাখ টকা। মুক্তাপ্পা কিমান আছিলে স্কোৱাৰ ফুটটো? 609 স্কোৱাৰ ফুট হৈছিলে এইটো আনুমানিক। 609 স্কোৱাৰ ফুটৰ বাউণ্ডেৰী ৱালখন আনুমানিক হিচাপটো মই দিছোঁ মানে 95 to 1 লাখ টকা হ'ব। ভাল লাগিছে। এতিয়া তোমাৰ ঠিকনাটো মোক জনাই দিয়াচোন এবাৰ। মোৰ ঠিকনাটো হ'ল নাজিৰা টাউন, ৱাৰ্ড নম্বৰ 1। মোৰ নাম পিংকুমণি দাস। মোৰ নাম্বাৰ হ'ল 9101483987।
এই নাম্বাৰটোত যোগাযোগ কৰিলে মোক পাব। ধন্যবাদ জনাইছোঁ। এতিয়া তুমি এইখিনি বনাইছা, বিভিন্ন ঠাইত লগাইছা, ইয়াত মানে কি আছে, মেটেল কি ব্যৱহাৰ কৰিছা তুমি? মেটেল মানে ধৰা অকণমানো ইয়াত ক'তো কৃপণালী নকৰাকৈ কামখিনি কৰা হৈছে। ইয়াত কোনো কেঁচা ডাষ্ট ব্যৱহাৰ হোৱা নাই। ইয়াত আপোনাৰ 10 mm গিটি আৰু আমাৰ ইয়াত যিটো আমি সহজতে পাওঁ দিচাঙৰ বালি আৰু চিমেণ্ট। যদিও আমি তেনেকৈ ঢেলাই এনে নৰ্মেলি আপোনাৰ 4 একৰ বনাই, আমি কিন্তু 3 এক মছলা দিহে বনাইছোঁ। ইয়াত কোনো কেঁচা ডাষ্ট ব্যৱহাৰ হোৱা নাই। যদি আমাৰ কোনোবা এজন গ্ৰাহক আহে, বস্তুটো আপোনাক কৈ নাই, মোৰ যেতিয়া ইণ্ডাষ্ট্ৰিত ইয়াৰ 100 পিচ ষ্টক আছে, তাৰ পৰা মই বাছি নিদিওঁ যে এই পিছে ভাঙক বুলি। যদি গ্ৰাহকে নিজৰ ছেটিছফেকশ্যনৰ কাৰণে পোষ্ট এটা ভাঙি চাওঁ বুলি কয়, তেওঁ নিজে এটা পোষ্ট ভাঙি চাব পাৰে। প্লেট ভাঙো বুলি ক'লে তেওঁ নিজেও ৰদ আছে নহয়। আপোনাৰ পোষ্টত একদম কমপ্লিট পোষ্টত আমি ৰিং দিছোঁ। ইয়াৰ ৰিঙৰ ষ্টাইলটো বেলেগ। আমাৰ ইয়াৰ নৰ্মেল মিস্ত্ৰী এইটো ষ্টাইলৰ ৰিং বনাব নাজানে, কাৰণ শিকিব লাগিব ইয়াৰ, কাৰণ এই বিটকেইটা আছে, ঘাটকেইটা উলিয়াব লাগিব। গতিকে ইয়াত আপোনাৰ 8 ইঞ্চি মূৰে ৰিং আছে আৰু 4ডালকৈ ৰড আছে। আৰু ইয়াত আপোনাৰ 4ডালকৈ দীঘলকৈ 4ডালকৈ ৰড আছে আৰু পথালৈকে আপোনাৰ 8 পিচকৈ ৰড আছে। গতিকে সম্পূৰ্ণ মই ঘৰুৱাভাৱে কামখিনি কৰিছোঁ, যাতে মই কাৰোবাৰ গ্ৰাহকৰ পৰা, যদিও মই নিজৰ পৰা 40 বছৰ গ্যাৰাণ্টিয়ে দিছোঁ, ৱাৰেণ্টিটো বাদেই দিওঁ, গ্যাৰাণ্টিয়ে দিওঁ 40 বছৰৰ ভিতৰত ভঙা টুটা কিবা হয় সম্পূৰ্ণ মই আকৌ নিজে গৈ বনাই দিম। ইয়াৰ লাইফ টাইম গ্যাৰাণ্টি কেনেকুৱা? ইয়াৰ গ্যাৰাণ্টি মই যদি জীয়াই থকালে মই 40 বছৰ 40 বছৰ মোৰ পৰাই দিছোঁ। চাইণ্টিফিকেলি ঢেলাইটো 50 বছৰ চাইণ্টিফিকেলিয়ে পায়, আৰু মই 40 বছৰ দিছোঁৱেই। গতিকে গ্যাৰাণ্টি ইয়াত মানে কি সম্পূৰ্ণ মই ঘৰুৱাভাৱে কৰিছোঁ। ইয়াত অকণমানো কৃপণালী কৰা নাই। 3 এক ঢেলাই, চিমেণ্ট ভাল লগাইছোঁ আৰু বালি মই চালি ব্যৱহাৰ কৰিছোঁ, নচলাকৈ বালি ব্যৱহাৰ কৰা নাই, বালিও চালিছোঁ। তেনেকৈ একদম ধুনীয়াকৈ সম্পূৰ্ণ ঘৰুৱাভাৱে। এতিয়া তুমি কাষ্টমাৰক কি ক'বা এই সন্দৰ্ভত? তোমাৰ ওচৰলৈ কিয় আহিব লাগে? মানে তেওঁলোকক মই সকলোকে মোৰ ইণ্ডাষ্ট্ৰিলৈ নিমন্ত্ৰণ জনাইছোঁ। প্ৰথম কথা, তেওঁলোকে যদি ভাবি আছে আমি ইটাৰে বাউণ্ডেৰী ৱাল দিওঁ, গতিকে তেওঁলোকক মই এটা কথা কওঁ, ইটাৰে দিবলৈ গ'লে আপোনাৰ সময়ৰো বহুত প্ৰয়োজন আৰু খৰচো বেছি পৰে। গতিকে আপোনালোকে এবাৰ আহি মোৰ ইণ্ডাষ্ট্ৰিত আহি আপোনালোকে চাওকহি মোৰ বস্তুখিনি কেনেকুৱাকৈ মই তৈয়াৰ কৰিছোঁ। ইণ্ডাষ্ট্ৰিত তেওঁলোকে বহি থাকিলে গম পাব, বা নিজৰ ছেটিছফেকশ্যনৰ কাৰণে মই বাৰে কৈছোঁ, আকৌ কৈছোঁ, তেওঁলোকে কোনোবা এটা জাপৰ পৰা থাকৰ পৰা পোষ্ট এটাও ভাঙি চাব পাৰে, প্লেট এখনো ভাঙি চাব পাৰে। তাত ৰড আছে নাই, মই কোৱাৰ মতে তাত চিমেণ্ট বালি ইটা দিয়া আছে নাই, চিমেণ্ট বালি শিল দিয়া আছে নাই, তেওঁলোকে নিজে গম পাব। কাৰণ কেঁচা ডাছেদি বনালে গম পায়, আৰু পাথৰ দি বনাই, মই 10 mm পাথৰ ইউজ কৰিছোঁ ইয়াত, আৰু মোৰ ঘৰত গ'লেও ষ্টক পাবই, চব ষ্টক আছে, তেওঁলোকে গম পাব। গতিকে এবাৰ আহি চাওক, তেওঁলোকৰ পচন্দ হ'লে মোৰ পৰা ব্যৱহাৰ কৰক, আৰু তেওঁলোকক যেনেদৰে কয় মই তেনেদৰে বনাই দিম, যেনেদৰে তেওঁলোকে বিচাৰে। আৰু বিভিন্ন ডিজাইন আছে, অকল বোলে মোৰ ওচৰত 2টা বা 3টা ডিজাইনে আছে এনেকুৱা নহয়। আৰু বাউণ্ডেৰী ৱালৰ লগতে মোৰ লগত কালাৰ ব্ৰিক্স পাব, কালাৰ জিগজাগ পাব, ফেভাৰ ব্লক পাব, যিটো আইচেপ যেনেকুৱা ডিজাইনৰ লাগে আপোনাৰ ঘৰৰ চোতালৰ পৰা সকলোখিনিয়ে পাব। আপুনি এনেকৈ যে কৰে, কেনেকৈ গম পালে? মই এবাৰ মানে ফেচবুকত আপোনাৰ নগাঁও, লখিমপুৰ এইবিলাকৰ মানে কি ভিডিঅ'ত মই পাইছিলোঁ। পাই পিনে মই বস্তুটো তেখেতলোকে কৈ থকা কথাখিনি বুজি ল'লোঁ। বুজি লোৱাৰ পিছত মই ভাবিছোঁ যে ইমান কম খৰচত যদি এনেকুৱা এখন ৱাল হয়, তেনেহ'লে ময়ো লগাব পাৰোঁ নেকি বুলি ভাবি আকৌ ভাবোঁ যে ইমান দূৰৰ পৰা মই কেৰিংটো বাঢ়ি যাব। মই এবাৰ ফেচবুকত মানে জানি শুনিয়ে মই নাজিৰাত পাম নি বুলি চাৰ্চ কৰোঁতে এই পিংকুমণি দাস নামৰ এখেতৰ ওচৰত মানে ভিডিঅ' এটা পালোঁ, এখেতৰ নামত। ভিডিঅ'টো পাই পিনে তাৰপাছত মই নাজিৰাৰ ওচৰৰে মানুহ যেতিয়া মই বোলো বিচাৰি পামেই, আৰু নাজিৰালৈ গৈ আৰু ৱাৰ্ড নম্বৰ 1 কোনফালে বিচাৰিলোঁ, তেখেতৰ নাম সুধিলোঁ, আৰু 2জন মানে দেখুৱাই দি আগবাঢ়ি গৈ পালোঁগৈ ঘৰ। তেখেতৰ ইণ্ডাষ্ট্ৰিত চালোঁ, বস্তুখিনি মোৰ পচন্দ হ'ল। তাৰপৰা মই এনেই মোৰ মানে লেংথটো কিমান হ'ব, ওখ কিমান হ'ব, এইবিলাকৰ ওপৰত ভিত্তি কৰি মই এনেই এটা অনুমানিক জোখমাখ এটা উলিয়াই লৈ দেখিলোঁ, মানে খৰচ যিটো খৰচ মই ইভাগে ইয়াৰ ডবল খৰচ হৈ যাব বিচাৰে ইটাৰে যদি মই গাঁঠোঁ। তাৰ মই ডিচিশ্যন এটা ল'লোঁ যে মই মানে এই ৰেডিমেড ৱালকে মই ব্যৱহাৰ কৰি ঘৰত মানে দিম বুলি আৰু থিৰাং কৰি মই তেখেতক মাতিলোঁ। তেওঁলোকে আজি 4 দিনে ধৰি কাম কৰি আছে। এতিয়া আপুনি ছাইডত কৈছে, ফ্ৰণ্টৰখনো কৰিব নেকি? ফ্ৰণ্টৰখন মই অলপ দেৰিকৈ কৰিম, মানে কি মোৰ অলপ মাটি চাটি ভৰাবলৈ আছে, এইটো মানে ফিল আপ কৰাৰ পাছতহে মই এইটো ভৰাম। এতিয়া লগোৱাৰ পিছত আপুনি ভিডিঅ'ত যেনেকৈ দেখিছিলে, লগোৱাৰ পিছত আপুনি কেনেকুৱা দেখিছে?
অঁ ভিডিঅ'ত মানে কি ৰং কৰা থাকে কাৰণে হয়তো তেনেকুৱা অলপ বেলেগ দেখিছে ধৰক ৰং কৰা নাই ৰং কৰিলে হয়তো চাগে মোৰো একেই দেখিব মই ভাবোঁ হয় হয় ৰাইজে কি ভাবে নাজানো আৰু এতিয়া লগাই আপুনি ভাল পাইছে মই ভালে পাইছোঁ সন্তুষ্ট হয় বেলেগকো আপুনি ক'ব পাৰিব যে এনেকৈ লগালে বেলেগে এতিয়া মোৰ লগৰ বন্ধুসকলেতো মোক আহি কৈছে এইটো বোলে ভাল লাগিছে আৰু কেনেকুৱা কি কথা খৰচ মানে স্কুৱাৰ ফুট কেনেকুৱা কি এইবোৰ সুধি পুছি তেওঁলোকেও লগাম বুলি মানে আগ্ৰহী মানে আগ্ৰহ কৰিছে আৰু ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনাক ধন্যবাদ